শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক নিয়ৰৰ কবিতাটিত থকা সকলো প্ৰশ্নৰ উত্তৰ কৰি দিবলৈ ওলাইছোঁ। তোমালোকে মনোযোগেৰে কথাখিনি শুনি যাবা। প্ৰশ্ন নং 2 আছে উত্তৰ দিয়া। কটো আছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰটো হ'ব মুকুতা মণিটি বুলি কবিয়ে নিয়ৰক বুজাইছে। খ নম্বৰটো হৈছে 2, নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰটো হ'ব মুকুতা মণিটি ফটিক পানী ধোঁৱা মণি আৰু বুলি কবিয়ে নিয়ৰক তুলনা কৰিছে। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰটো হৈছে যে নিয়ৰে কথাটি গোপনে নিচক কোণত গোপন অংগত সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰ আছে ফুলনিত কি কি ছিগি ৰৈ গ'ল বুলি কবিয়ে উল্লেখ কৰিছে? ইয়াৰ উত্তৰটো হ'ব সঠিক ফুলনিত মণি ছিগি ৰৈ গ'ল বুলি, কাৰণ স্বৰ্গৰ অপেচাৰীসকলে কোনোবা সময়ত নিজান ৰাতি নাচিছিল, তাৰেই তেওঁলোকৰ মুকুতামণি ছিগি নিয়ৰত ৰৈ গ'ল বুলি কবিয়ে উল্লেখ কৰিছে। কবিয়ে সদশেষত নিয়ৰক এটি তৰাৰ লগত সৰি থকা স্বৰ্গৰ কণিকাৰ লগত আৰু লগতে নিৰ্জান পৰি যোৱাৰ কথা ইয়াত উল্লেখ কৰিছে।